এই ভিডিঅ'টো মূলত আলোচনা কৰিম যিসকলে এনআৰএছৰ অধীনত ডিএলএড কৰিছে যাৰ তথ্য ইউডাইছ ৰেকৰ্ডছত বিচাৰি পোৱাৰ অসুবিধা হৈছে সেইসকলৰ বাবে কেনেধৰণে ইউডাইছত টিচাৰ মডিউলত নিজৰ নামটো চাৰ্চ কৰিব। এতিয়া কথা হ'ল যে যিসকলৰ তথ্য ইতিমধ্যে আমি আগৰ ভিডিঅ'ত কোৱাৰ দৰে মজুত আছে তেওঁলোকৰ ক্ষেত্ৰত অসুবিধা নহ'ব আৰু কি ডকুমেণ্টছ লাগিব আগৰ ভিডিঅ'ত মই কৈছোঁৱেই গতিকে যদি চোৱা নাই চাই ল'ব। এতিয়া কথা হ'ল যে ইউডাইছ প্লাছত আপোনাৰ তথ্য আছেনে নাই সেইখিনি আপুনি চাবৰ বাবে কি কৰিব লাগিব মই ইয়াতে দেখুৱাই দিছোঁ। এটা কথা হ'ল যে আপুনি গুগলত ইউডাইছ প্লাছ টিচাৰ বুলি চাৰ্চ কৰিব। আকৌ কৈছোঁ ইউডাইছ প্লাছ টিচাৰ বুলি চাৰ্চ কৰিব আৰু ইউডাইছ প্লাছ ষ্টুডেণ্ট বুলিও আছে, ইউডাইছ স্কুল প্ৰফাইল বুলিও আছে, তেনেকৈ বিভিন্ন ধৰণৰ তথ্য পাতি থাকে। এতিয়া আপোনাৰ শিক্ষক হিচাপে আপোনাৰ এটা নেশ্যনেল কোড থাকিব লাগিব। সেই নেশ্যনেল কোডটো কেনেকৈ বিচাৰি পাব সেই কথাখিনি মই ইয়াতে দেখুৱাম। এতিয়া তাৰ বাবে আপোনাৰ কি লাগিব, ইউডাইছ যিখন বিদ্যালয়ৰ পৰা আপুনি ডিএলএড কৰিছিলে সেই বিদ্যালয়খনৰ ইউডাইছ কোড লাগিব আৰু পাছৱৰ্ড লাগিব। এতিয়া পাছৱৰ্ডটো ক'ত আছে আপোনাৰ সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকে জানিব। পাছৱৰ্ড আৰু ইউডাইছ কোডটো এই দুটা হ'লেই হৈ যাব। এতিয়া ধৰি লওক আপোনাৰ বিদ্যালয়খন যদিহে বন্ধ হৈ গ'ল তেতিয়াতো আপুনি প্ৰধান শিক্ষকৰ লগত যোগাযোগ কৰিব নোৱাৰিছে ধৰক বা তেনেকুৱা তথ্য পোৱা নাই। তেতিয়া আপুনি বেলেগ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ওচৰত যোগাযোগ কৰিও গ্ল'বেল চাৰ্চৰ যোগেদি ষ্টাফ গ্ল'বেল চাৰ্চৰ যোগেদি আপোনাৰ তথ্য বিচাৰিব পাৰিব। তাৰ বাবে আপোনাৰ নামটোও লাগিব আৰু ডেট অফ বাৰ্থটো লাগিব। সেই দুটা তথ্য হ'লে আপুনি বিচাৰিব পাৰিব। তেতিয়া আপুনি নেশ্যনেল কোডটো পাব, ষ্টাফ নেম, ডেট অফ বাৰ্থ, ডেট অফ জইনিং ইন ছাৰ্ভিচ, মোবাইল নাম্বাৰ, ইউডাইছ কোড, স্কুল নেম, তাৰপিছত চাৰ্টিফিকেশ্যন ষ্টেটাছ আৰু ষ্টাফ টাইপ, এই গোটেই তথ্যখিনি আপুনি পাব। পুনৰ কৈছোঁ যে আপুনি যিখন বিদ্যালয়ৰ পৰা ডিএলএড কৰিছিলে সেই বিদ্যালয়খনৰ ইউডাইছ আৰু ইউডাইছ কোডটোৱে আৰু পাছৱৰ্ডটো আপোনাৰ প্ৰয়োজন হ'ব। যদিহে আপুনি ইউডাইছ আৰু পাছৱৰ্ড পাব পৰা নাই কিবা কাৰণত তেতিয়াহ'লে আপুনি আপোনাৰ নিকটৱৰ্তী বা আপোনাৰ লগত সুসম্পৰ্ক থকা এজন প্ৰধান শিক্ষকৰ যোগেদি তেখেতসকলৰ ইউডাইছ আৰু প্লাছ ইউডাইছৰ মানে কোড নাম্বাৰটো আৰু যদিহে পাছৱৰ্ডটো প্ৰধান শিক্ষকে দিয়ে বা আপোনাক নিদিলেও প্ৰধান শিক্ষকে যদি এই ক্ষেত্ৰত সহায় কৰে তেতিয়া আপোনাৰ তথ্যখিনি বিচাৰি চাব পাৰিব। যেতিয়া আপুনি এইখিনি চাৰ্চ কৰিব, যেতিয়া ইউডাইছ কোড আৰু পাছৱৰ্ডটো ইউজ কৰিব তেতিয়া মই স্ক্ৰীণত দেখুওৱাৰ দৰে ওলাব টিচিং নন টিচিং বুলি ওলাব আৰু এইফালে ব্লক ডিষ্ট্ৰিক্ট MIS ডিটেইলছ ওলাব। মই আপোনালোকক স্ক্ৰীণত দেখুৱাইছোঁ। এই অপশ্যনটোত গৈ গ'ত আপোনালোকে ক্লিক কৰিব লাগিব। এতিয়া গ'ত ক্লিক কৰিলোঁ। গ'ত ক্লিক কৰাৰ পিছত আপোনাৰ কি ওলাব চাওক। তাতে আপুনি দেখিব কেইটামান ষ্টাফ গ্ল'বেল চাৰ্চ, মই এই কথাখিনি দেখুৱাই দিছোঁ। ষ্টাফ গ্ল'বেল চাৰ্চ, ভিউ ইনএক্টিভ অৰ ড্ৰপবক্স ষ্টাফছ, লিষ্ট অফ ইনএক্টিভ অৰ ডিলিটেড ষ্টাফছ, এইখিনি ইয়াৰ যিকোনো এটা অপশ্যনত গৈও আপোনাৰ তথ্যখিনি বিচাৰি চাব পাৰিব। কিন্তু সদ্যহতে ষ্টাফ গ্ল'বেল চাৰ্চ অপশ্যনটোত গ'লে কি হয় মই সেইটো দেখুৱাই দিছোঁ। তাতে ক্লিক কৰিলে ষ্টাফ গ্ল'বেল চাৰ্চ, তেতিয়া কি হ'ব আপুনি কি পাব চাব। ইয়াতে কি বিচাৰিব লাগিব সেইটো কৈছোঁ। চিলেক্ট ষ্টেট বুলি কওঁতে আপুনি আপোনাৰ ষ্টেট চিলেক্ট কৰিব লাগিব। আছাম বুলি আপুনি চিলেক্ট কৰিব। তাৰপিছত ইয়াতে আপোনালোকক স্ক্ৰীণত দেখুৱাবলৈ অসুবিধা হৈছে ভিডিঅ'টোত, নিশ্চয় বুজি পাইছে। ইয়াৰ পিছৰ অপশ্যনটোত আপুনি নিজৰ নামটো লিখিব আৰু তাৰ পিছৰ অপশ্যনটোত আপুনি গৈ কি কৰিব মানে ডেট অফ বাৰ্থটো লিখিব লাগিব। ডেট অফ বাৰ্থ লিখি পেলাই আপুনি বিচাৰিব লাগিব। এতিয়া ধৰি লওক এইটো দেখিছে চিলেক্ট ষ্টেট, তাতে আছাম আছে। এতিয়া আছামটো চিলেক্ট কৰি দিলোঁ। আছাম চিলেক্ট কৰি দিয়াৰ পিছত আৰু কি আছে চাওক, আপোনালোকে স্ক্ৰীণত চাওক। ষ্টাফত আপোনালোকে ষ্টেটটোত আছাম চিলেক্ট কৰিলে তাৰপৰা ষ্টাফ নেম এটলিষ্ট 3 কেৰেক্টাৰ্ছ
আপুনি টাইটেলটো নিদিলেও আপুনি নিজৰ নামটোকে লিখিব তাৰপিছত এটলিষ্ট অৱশ্যে 3টা এলফাবেট দিলেও সাৰ্চ কৰি দিব তথাপি আপুনি নিজৰ নামটো দি দিব ডেট অফ বাৰ্থ ডেট মান্থ ইয়েৰ কোনটো ফৰ্মেটত দিব লাগিব চাই লওক DD MM YYY গতিকে এই ফৰ্মেটত যোৱাৰ এনেকৈ ধৰণে দিব ধৰি লওক আপোনাৰ জন্ম তাৰিখটো ধৰি লওক 1/1/1990 তেতিয়া কেনেকৈ দিব 01/01/1990 তেনেকৈ দিব তাৰপিছতে গোট আপোনালোকে ক্লিক কৰিব গোট ক্লিক কৰাৰ লগে লগে মই আগতে কৈছোঁ যে আপুনি কি পাব এটা নেশ্যনেল কোডটো পাব ষ্টাফ নেমটো পাব আপোনাৰ নামটো পাব নেশ্যনেল কোডটো পাব ডেট অফ বাৰ্থ পাব ডেট অফ জইনিং ইন ছাৰ্ভিচ সেইটোও পাব মোবাইল ইউডাইছ কোড স্কুল নেম গতিকে এইটো আপোনাৰ যদি কিবা তথ্য গ্লোবেল সাৰ্চ কৰি চাব বিচাৰে সেইটো হ'ব এটা কথা হ'ল যে আপুনি পুৰণা ইউডাইছৰ তথ্য যদি আগতে আপোনাৰ নামটো আছিল অফলাইনত কিন্তু বৰ্তমান নাই তেতিয়া হয়তো আপোনাৰ গ্লোবেল সাৰ্চ কৰিলে নাপাব তেতিয়া আপোনাৰ অফলাইনৰ ইউডাইছ কপিটো দেখুৱাব লাগিব বুজি পাইছে কথাটো এইখিনি অনলাইনত যাৰ তথ্য উপলব্ধ আছে সেইসকলকহে গ্লোবেল সাৰ্চত ওলাব সেইটোও কৈ থৈছোঁ তথাপি আপুনি মই দিয়া বুদ্ধিত আপুনি আপোনাৰ তথ্য পাতি বিচাৰি চাব পাৰে নেশ্যনেল কোড আৰু ষ্টাফ নেশ্যনেল কোডটো আপুনি পাই যাব সেই কোডটো যদি আপোনাৰ তথ্য পাতিখিনি অনলাইনত উপলব্ধ তেতিয়া আপোনাৰ কোডটো দেখুৱাব মই কোৱা কথাখিনি নেশ্যনেল কোড গোটেই কথাখিনি ডেট অফ জইনিং কেতিয়া জইনিং কৰিছিল মোবাইল নম্বৰ কোনখন স্কুলত আপুনি জড়িত হৈ আছে সেই গোটেই কথাখিনি দেখুৱাব কিন্তু কথা হ'ল যে আপোনাৰ তথ্য যদিহে অনলাইনত উপলব্ধ নহয় অনলাইনৰ তথ্যখিনি সাধাৰণতে আমাৰ নেটত 18-19 ছেশ্যনটোৰ মানৰ পৰা পোৱা যায় এতিয়া আগৰ ছেশ্যনবিলাকৰ তথ্য বহুতৰ অফলাইনতহে আছে অনলাইনত নাই গতিকে আপোনাৰ কোনখন কিমান চনত আপুনি স্কুলৰ লগত জড়িত আছিলে তাৰ ওপৰত কথাটো নিৰ্ভৰ কৰিব তথাপি আপুনি এটা চেষ্টা কৰি চাব যদি এনেধৰণৰ কিছু তথ্য বিচাৰি চাই কিছু তথ্য আপুনি সেই কপিটো আপুনি প্ৰিণ্ট কৰি মানে প্ৰিণ্ট আউট এটা উলিয়াই ল'ব পাৰিব বা সেইখিনি আপোনাৰ সময়ত ব্যৱহাৰ কৰিব পাৰিব কিবা সহায়ক হয় বুলিহে মই এইখিনি কথা কৈছোঁ কিন্তু আপোনাক মই আগৰ ভিডিঅ'ত কোৱাৰ দৰে ক'ম যে আপুনি 17-18 ছেশ্যনত বা 16-17 ছেশ্যনত আপুনি কোনো এখন বিদ্যালয়ত শিক্ষকতা কৰিছিলে নাই ইউডাইছৰ ৰেকৰ্ডছ আছে নাই সেই কথাখিনি আপুনি অফলাইনত যদিহে ইউডাইছৰ ৰেকৰ্ডছ আছিলে তেতিয়াহ'লে অফলাইনত হ'লেও সেইখিনি দেখুৱাব লাগিব আৰু এইখিনি ডকুমেণ্টছ ভেৰিফিকেশ্যনত লাগিব NISৰ অধীনত DLED কৰাসকলে সদ্যহতে CTETৰ যি হাইকোৰ্ট প্ৰাৰ্থী আগৰ এডভাৰটাইজত হাইকোৰ্ট কৰিছিলে সেইসকলৰ কাৰণে বৰ্তমান ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ আছে আৰু 5550টা পোষ্টৰ ক্ষেত্ৰত আৰু পৰৱৰ্তী সময়ত 4500 পোষ্টৰ ক্ষেত্ৰতো LPMEৰ ক্ষেত্ৰত মানে ভেৰিফিকেশ্যন হ'ব তেতিয়া NIS DLED সকলৰ কাৰণে এই তথ্যখিনি পৰৱৰ্তী সময়ত লগাৰ সম্ভাৱনা আছে গতিকে এতিয়াৰ পৰা আপুনি যদি খিনি অলপ সচেতন হৈ তথ্যখিনি অনুসন্ধান কৰি গোটাই থয় আপোনাৰ সুবিধা হ'ব আৰু কি লাগিব মই সবিশেষ কথা আগৰ ভিডিঅ'টোত কৈছিলোঁ এই ভিডিঅ'টোত মই আপোনাৰ যিটো নেশ্যনেল যিটো কোড সেইটো আপোনাৰ কেনেকৈ বিচাৰি পায় আপোনাৰ স্কুলখনৰ লগত জড়িত হোৱাৰ যিটো গ্লোবেল ষ্টাফ গ্লোবেল সাৰ্চ কেনেকৈ কৰে সেই বিষয়ে মই কিছু কথা ক'লোঁ আপুনি আকৌ কৈছোঁ যিখন বিদ্যালয়ত আপুনি শিক্ষকতা কৰিছিলে যিখনৰ ইউডাইছ ব্যৱহাৰ কৰি আপুনি DLED কৰিছিলে সেইখনত যদিহে আপোনাৰ তথ্য ৰেকৰ্ড মানে তথ্যখিনি সংলগ্ন হৈ আছে তেতিয়া আপোনাৰ এনেকৈ গ্লোবেল সাৰ্চ কৰিলে মানে সাৰ্চ কৰি চাব পৰা হ'ব শিক্ষকজনৰ নাম আৰু ডেট অফ বাৰ্থটো হ'লেই হৈ যায় এতিয়া আপুনি কমেণ্ট ছেকশ্যনত লিখিবচোন বা আপুনি বিচাৰি পাইছেনে নাই আৰু যিসকলৰ হাতত মোৰ কণ্টেক্ট নাম্বাৰটো আছে সেইসকলে নিজৰ নামটো আৰু ডেট অফ বাৰ্থটো দিলেও মই তেওঁলোকৰ নেশ্যনেল কোডটো চাই দিব পাৰিম
মোৰ মোবাইল নম্বৰ হোৱাটছএপত যোগাযোগ কৰিব। আপোনালোকৰ সহায়ৰ কাৰণে কৈছোঁ, পৰাপক্ষত আপুনি নিজেই কৰিব। এইখিনি মই আপোনাৰ সহায়ৰ হওক বুলি তথ্যখিনি ক'লোঁ আৰু আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।